সুন্দৰ আৰু শান্তিপূৰ্ণভাৱে বিধানসভা নিৰ্বাচন সম্পন্ন কৰিবলৈ সম্পূৰ্ণ সাজু হৈছে কাছাৰ জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগ। নিৰ্বাচনক কেন্দ্ৰ কৰি সকলো ধৰণৰ সুৰক্ষা আৰু প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে কাছাৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াই। আজি আমি যিখন মিটিং কৰিলোঁ তাত কোন কোন আছিলে, কিখন মিটিং হৈছিলে, আমাৰ প্ৰেচিডেণ্ট ডাঙৰে অলৰেডি ক'লে। তাত এটা বস্তুই গম পালোঁ আজি যে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মাহত 3বাৰকৈ আহে অসমত। আমি খুব ভাল পাওঁ, কিন্তু আজি আমি বুজি পালোঁ যে অসমৰ বাহিৰত 750 টকা কৰি হাজিৰা পায় শ্ৰমিকসকলে, আৰু আমাৰ অসমত এতিয়াও 350 টকাতে আছে। আমি কি পালোঁ ৰাইজে? মই আজি তাত দাবী কৰিছোঁ যে প্ৰতিষ্ঠানত কাম কৰা শ্ৰমিকসকলৰ যিটো মিনিমাম ৱেজ বৰ্তমান দি আছে, সেই পইচাটো যিটো বেছিকৈ দিব লাগে, যদি তেওঁৰ দৰমহা 14,000 হয়, তেতিয়া বেছিকৈ দেখায় 8,000। সেই বেছিকৈ দেখা পইচাটোৰ ওপৰতে PF কাটে, আৰু সেই পইচাটোৰ ওপৰতে মানুহজনে পেঞ্চন পায়। ৰিটায়াৰমেণ্ট হ'লে এজন মানুহে 20,000 টকা দৰমহা পোৱাৰ পিছত যদি তেওঁ পেঞ্চন ৰিটায়াৰমেণ্ট হয়, সেই পেঞ্চন বা 700 টকা বা 2500 টকা। এনেধৰণে যদি শ্ৰমিকসকলক এনেকৈ যদি শোষণ কৰি থাকে, তেতিয়া আমি অকল আন্দোলন কৰিলে আমি আগবাঢ়িব নোৱাৰোঁ। গতিকে আমাৰ কথা হ'ল যে এছেম্বলিত মই বিৰোধী পক্ষক মই আজি এই মিডিয়া যোগে মই আজি অনুৰোধ জনাইছোঁ যে ব্যক্তিগতভাৱে আখাজমূলকভাৱে এখন চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক গালি নাপাৰি এই কথাবিলাক যাতে মুখ্যমন্ত্ৰীক সকীয়াই দিয়ে বা বুজাই দিয়ে বা জনাই দিয়ে যে এইখিনি কৰিলেহে আমাৰ শ্ৰমিকসকল আগবাঢ়ি যাব। আৰু লগতে আমাৰ শ্ৰমিকসকলৰ এটা বৰ দুখৰ কথা যে আমাৰ এই 12-13 হাজাৰ টকা দৰমহাত আমি ল'ৰা ছোৱালীক ভাল স্কুলত শিক্ষা দিব নোৱাৰোঁ। নোৱাৰাৰ বিনিময়ত আমাৰ শ্ৰমিক শ্ৰেণীটো আকৌ শ্ৰমিকেই হৈ দিয়া যোগে গোটেই অসমৰ আমাৰ এই শ্ৰমিক শ্ৰেণীটোক মই অনুৰোধ জনাইছোঁ, কাক ভোট দিয়ে কাক নেদে মই সেইটো ক'ব লগা নাই, কিন্তু মোৰ কথা হ'ল সকলো শ্ৰমিক একগোট হৈ আমাৰ অসমৰ শ্ৰমিক শ্ৰেণীটোৱে ভৱিষ্যতে যাতে আমি ল'ৰা ছোৱালীক ভাল শিক্ষা দিব পাৰোঁ, যাতে পেঞ্চনটো ভাল পাওঁ, আৰু যাতে মিনিমাম ৱেজটো যিটো লাগু কৰে চৰকাৰে সেইটো যাতে মালিক পক্ষই দিয়ে, সেইটোত আমাৰ গুৰুত্ব দিব লাগে। আৰু অসমত মই আৰু এটা দাবী কৰিব বিচাৰিছোঁ, মই যিহেতু সদৌ অসম অটোমোবাইল শ্ৰমিক সংঘৰ ছেক্ৰেটাৰী হিচাপে ক'ব বিচাৰিছোঁ যে অটোমোবাইল লাইনত যি ITI ডিপ্ল'মা পাছ কৰি যিবিলাক ল'ৰাই কাম কৰি আছে 5 বছৰ প্ৰেক্টিকেলি কাম কৰাৰ পিছত যাতে তেওঁলোকক চৰকাৰে যাতে 25 লাখ টকা এটা লোন হিচাপত দি যাতে তেওঁলোকক ৱৰ্কশ্বপ খোলাৰ কাৰণে বিজনেছ কৰাৰ কাৰণে চৰকাৰে সুবিধা দিয়ে, তেতিয়াহ'লে আমাৰ এই অটোমোবাইল পাছ কৰা ল'ৰাখিনি যথেষ্ট আগবাঢ়ি যাব। এইখিনি কৈয়ে মই মোৰ আজি অসমৰ সকলো শ্ৰমিক ৰাইজক মই এইটো আহ্বান জনাইছোঁ। জয় আই অসম, জয় শ্ৰমিক। মংগলবাৰে নিজৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত তেখেতে কয় যে কাছাৰ জিলাৰ 7টা বিধানসভা সমষ্টিত মুঠ 1,732টা ভোটকেন্দ্ৰ আছে। ইয়াৰ ভিতৰত বহুতো স্পৰ্শকাতৰ আৰু অতি স্পৰ্শকাতৰ ভোটকেন্দ্ৰ চিনাক্ত কৰা হৈছে। এইসমূহ ভোটকেন্দ্ৰত ৰাজ্য আৰক্ষীৰ লগতে কেন্দ্ৰীয় বাহিনীও মোতায়েন কৰা হ'ব। ইতিমধ্যে কেইবাটাও কোম্পানী কেন্দ্ৰীয় বাহিনী জিলাখনত উপস্থিত হৈছে। নিৰ্বাচনৰ উপলক্ষে জনসাধাৰণৰ সুবিধাৰ্থে এটা আৰক্ষী হেল্পলাইন নম্বৰ আৰম্ভ কৰা হৈছে। নম্বৰটো হৈছে 6026900678। কোনো ধৰণৰ অভিযোগ বা সমস্যাৰ বাবে এই নম্বৰত পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব। সুন্দৰ আৰু শান্তিপূৰ্ণভাৱে নিৰ্বাচন সম্পন্ন কৰিবলৈ সকলো জনসাধাৰণৰ সহযোগিতা কামনা কৰিছে জ্যেষ্ঠ আৰক্ষীগৰাকীয়ে। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও।